বৰষুণৰ মাজতে উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত খহি পৰিছে পাহাৰৰ প্ৰকাণ্ড শিল। অশ্বক্লান্ত দেৱালয়ৰ কুৰ্ম জৰ্ণাদন মন্দিৰৰ কাষতে সংঘটিত হৈছে এই ঘটনা। ইফালে অশ্বক্লান্ত দেৱালয়ৰ কাষৰ জটাধাৰ পাহাৰতো ভূমিস্খলন হৈছে। ভূমিস্খলনত 3টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। দাদা কি হৈছে? এইটো অশ্বক্লান্ত দেৱালয়, শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত এই যিখন আমাৰ পাহাৰ জনাৰ্দন পাহাৰ, এই পাহাৰখনত প্ৰতি বছৰে এনেধৰণৰ ভূমিস্খলন হয়। এইবাৰ আটাইতকৈ বেছি বুলিয়ে ক'ব লাগিব, শিলবিলাক চব ভাঙি পৰি গৈছে। আৰু ইয়াৰ আগতে আমাৰ ব্ৰহ্মকুণ্ড যিটো ব্ৰহ্মকুণ্ড ঘাটতো হৈছে। গতিকে এনেকুৱা পাহাৰখন যদি খহি থাকে তেতিয়াহ'লে দেৱালয়ৰ যথেষ্ট ক্ষতি হ'ব, আমি অনুভৱ কৰিছোঁ। আপোনালোক আতংকিত হৈছে নেকি? আমি আতংকিত হৈছোঁ, কাৰণ এইখিনি দেখি বৰ আচৰিত লাগিছে যে যেনেধৰণত ভাঙিছে, এইটোতো আমি আতংকিত হ'বলগীয়া কথা। মোবাইলটো পানী পৰিছে।